মাংস কাটিম এতিয়া চাওক এইটো হৈ গ'ল আপোনাৰ ৰান মিট দেখিছে কি মজা মাংস অকণমান এইফালে যা অকণমান বুজা লওঁ সৰু সৰু কৰে একদম মিহি কাট অঁ অঁ এতিয়া কাট ডেৰ কেজি মাংস কাটিছোঁ টপিনা মাংস লৈছোঁ চাওক ৰাইট এইটো টপিনা মাংস মানে এইটো কি কয় ৰান বুলি কৈছে ঠাই কাটি লাগিছে না মাংস চাওক কোৱালিটি বেষ্ট কোৱালিটি হৈ আছে এনেকৈ কাটে নেকি মাংস লুকাই লুকাই কেলে কাটি আছোঁ ইয়াত কাট বুলি কৈ আছোঁ গিৰিলে কেলা মই দেখি পাব লাগিব না মাংস পিছটো একদম চলিড হ'ব লাগিব মাংসৰ ৰংটো মজা হৈছে ন হা ৰংটো ৰং আছে একদম কালাৰ দিয়া লিখা হৈছে সঁচাকৈ কালাৰ দিয়া লিখা হৈছে এনেকৈ মজা কোৱালিটি মাংস কেতিয়াবাই কাটে এনেকৈ মাংস ন একদম লোকেল গাহৰি হয় দেশী চুমাৰ का मीट देसी सुअर का मीट कटिंग करो अच्छा बढ़िया से दिखा रहा हूँ 1.5 किलो ज़्यादा नहीं 1.5 kg কোনফালে চাই কাটাকো ঘূৰাই ল তেতিয়াই ভাল হ'ব দেখিবলৈও ভাল লাগে মাংস যোনে লৈছে তাৰ কাৰণেও ভাল হ'ব এনেকৈ কটা ব্যক্তিজন দেখিছে নাই হাতটো কপি আছে মানে এইটো হ'ল পৰ্ক ৰিয়েল কাটিং দেখিছোঁ ৰিয়েল কাটিং এইটো মানে ইমান এক্সপিৰিয়েঞ্চ নাই এইটো যে মদ খাই থাকে যে চাইপুং খাই থাকে যে সেইকাৰণে চাইপুং খাই থাকে সেইকাৰণে কাটিব নোৱাৰে ইমান দেৰি খাই থাকে তাৰপাছত মাংসটো কালাৰটো ভাল এতিয়া খালে কেনেকৈ লাগিব সেইটোৱে কথা এতিয়া অৰিজিনেল গাহৰি মাংস সদায় আপোনালোকে যদি লয় তেতিয়া প্ৰথম এক পিচ জ্বলাই কিনে খাই টেষ্ট কৰি ল'ব তাৰপাছত মাংস ল'ব দানা নাখালেও আপত্তি নাই গাহৰি কিন্তু মাংসটো খাই চাব লাগে যদি টেষ্ট থাকে তেতিয়াহ'লে দানা নাখালেও খাব পাৰে মাংসটো কিন্তু যদি দানা নাখায় মাংস এক পিচ যদি খাব নোৱাৰে তেতিয়া মাংসবিলাক ল'ব নালাগে তেতিয়া এতিয়া ইয়াৰ মাংসৰ কোৱালিটি চাওক ৰাফ এণ্ড টাফ কোৱালিটি বুলি কৈছোঁ মাংসৰ ৰংটো একদম গুলপীয়া মাৰিছে ন চাবলৈ একদম মানে মজা লাগিছে কিন্তু টেষ্টটো কেনেকৈ হ'ব সেইটো পিছত গম পাব আপোনালোকে খোৱাৰ পাছতে গম পাম অঁ তাৰপৰা এই লাগি আছে ব্যস্ত হৈ আছে গম পাইছে নাই মনে মনে কথা পাতি আছে তহঁতি গম নাপাওঁ মাংস কেনেকৈ কাটিব লাগে সেইটোৱে জানে মানুহ নোজোৰে গম পালি নাই এইটো কি হাতিবি এইটো হৈ যাব দে উৰিব কেলা হা উৰিব চাবি 1.5 kg মাংস কাটিবৰ কাৰণে হাত মিনিট হৈ গ'ল বে ৰাইজ একদম ৰিয়েল টাইমত আপোনালোকক দেখুৱাই আছোঁ দেই 1.5 kg মাংস কাটিবলৈ কিমান টাইম লগাইছে এই ল'ৰাজন ৰিয়েল টাইমটো দেখুৱাই আছে আপোনালোকে বিচাৰ কৰকচোন এইটো অৰিজিনেল বেপাৰী হয়নে নহয় 1.5 kg মাংস কাটিবৰ কাৰণে হাত মিনিট লাগে নেকি কওক আপোনালোকে বিচাৰ কৰক চাই লওক কাটি আছে মাংসটো একদম চলিড এইটো চাওক এতিয়াই শেষ কৰিছে চাওক 1.5 kg এয়া 1.5 kg টকা লগাইছে 1.5 kg মাংস এইটো চেহেৰাটো চাওক এইটো চাওক পলিথিনত ভালকৈ ভৰাব নাজানে এইটো
যেতিয়া বঢ়া যায় 7 মিনিট পাৰ হৈ গ'লে কিন্তু মাংসটো বঢ়িয়া হৈ গ'ল কিন্তু এই তাতো আছে চাবি দেখিলে ধন্যবাদ